বন্ধুসকল, মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ নিজাববীয়াকৈ এটা ৰেচিপি মুড়িৰ বৰা কেনেকৈ বনায়। আপোনালোকে চাই থাকক, মই চেষ্টাখিনি কৰি আছোঁ, আপোনালোকে চাওকচোন। ইয়াৰ কাৰণে প্ৰথমে মই কি কৰিছোঁ, বেচন যে আছে এইটো 4 চামুচ লৈছোঁ। এই চামুচৰ জোখেৰে চাব পাৰিছে। 4 চামুচ বেচন লোৱাৰ পাছত চামুচেৰে অলপ মই বস্তুখিনি মিলাই দিছোঁ যাতে কতো গোটা গুড়ি নাথাকে। মই আগতে লোৱা পিঁয়াজ, এটা ডাঙৰ পিঁয়াজ কাটি লোৱা আৰু জলকীয়া এটা জলকীয়া কাটি লৈছোঁ। এয়া মই লৈছোঁ, আপোনালোকে চাব পাৰিছে, জিৰা আৰু মছলা গুড়ি। তাৰ পাছত এয়া জলকীয়া আপোনালোকৰ খাদ্য অনুযায়ী, বেছি জলকীয়া দিয়াটো ঠিক নহয়। এয়া জলকীয়াৰ গুড়ি 1 চামুচ। তাৰ পাছত এই কালাৰটো যাতে ভাল আহে বৰাৰ, তাৰ কাৰণে হালধি 1 চামুচ বা তাতকৈ অলপ কম হ'লেও হ'ব, আপোনালোকৰ খাদ্য অনুযায়ী ল'ব পাৰে। ইয়াৰ লগত নিমখখিনিও আমি মিহলাই দিছোঁ। এতিয়া চামুচেৰে ভালদৰে আমি মিলাই লওঁ বস্তুখিনি। মিলোৱাৰ পিছত এতিয়া কি কৰিম, এই গিলাচেদি আধা গিলাচমান পানী তাতে ঢালি দিলোঁ। দিয়াৰ পিছত চামুচেৰে ভালকৈ লৰাব লাগে যাতে ভালদৰে মিহলি হয়। ভালদৰে মানে মিহলিখিনি ভালদৰে হ'ব লাগে। ইয়াৰ পিছত চাব লাগে যদি ডাঠ হৈছে বস্তুখিনি বা গাঢ় হৈছে তেতিয়া অসুবিধা হ'ব পাৰে। তাৰ কাৰণে যদি বেছি গাঢ় হৈ থাকে আৰু অলপ পানী, এয়া গাঢ় হৈছে ইয়াত, মই তাৰ কাৰণে আৰু অলপমান পানী ইয়াতে ঢালি দিছোঁ যাতে বেছি তৰলো নহয়, পনীয়াও নহয়। এয়া চাব, এতিয়া বস্তুটো জোখৰে হৈছে। এতিয়া মই তাত মুড়ি দিছোঁ, 2 মুঠিমান মুড়ি ইয়াতে মই দিলোঁ। দিয়াৰ পিছত এই মুড়িখিনি এতিয়া ভালদৰে হাতেদি, এইটো চামুচেদি নহ'ব, হাতেদি ভালদৰে এইটো মিলাব লাগিব। ভালদৰে সানিব লাগিব, মিলাব লাগিব যাতে মুড়ি এখনো যাতে আৰামছে মিলাই লওক। মুড়িখিনি যিমানেই মিলাব, যিমানেই আপুনি ইয়াতে সানিব, সিমানেই ভাল হ'ব। এতিয়া ইয়াক বৰাৰ এটা চাইজত আনিছোঁ মই। চাওক কেনেকৈ চাইজটো কৰি আছোঁ, বৰা কেনেকুৱাকৈ বনাব লাগে চাইজটো কৰিছোঁ, বৰা শ্বেপ। এয়া চাওক, মই বৰা চাইজটো ইতিমধ্যে বনালোঁ। কেইটামান বৰা এতিয়া মই বনাই মই ৰেডি কৰিছোঁ। এতিয়া ইফালে তেল গৰম হৈ আছে, তেলত সেই বস্তুখিনি, এতিয়া চাওক কেৰাহীত তেল দিয়া হৈছে, ৰিফাইন তেল। তেল দিয়াৰ পাছত এতিয়া বৰাখিনি তাতে এৰি দিলোঁ। দিয়াৰ পিছত গেছৰ যিটো হিট সেইটো মিডিয়ামত ৰাখিব লাগে, বেছি মানে হিট দিব নালাগে। মিডিয়াম চাইজত ৰাখি আপুনি মাজে মাজে ইয়াক কি কৰিব, অলপ পালট কৰি থাকিলে হ'ল, নহ'লে আনফালে কি হ'ব, পুৰি যাব পাৰে। সেইকাৰণে লক্ষ্য ৰাখিব লাগিব। বা আৰামছে ইফাল সিফাল কৰাৰ পিছত চাওক, মোৰ বৰা ইতিমধ্যে মুড়িৰ যিখিনি বৰা একদম সাজু হৈ গৈছে, তৈয়াৰ। এয়া চাওক কিমান ধুনীয়া হৈছে, কালাৰটোও ভাল আহিছে। ৱাও, চাবলৈ বঢ়িয়া হৈছে। এয়া চাওক, এতিয়া অলপ সময়ৰ ভিতৰত আপুনি ইচ্ছা কৰিলে এইটো 3-4 মিনিটৰ ভিতৰত আপুনিও এনেকুৱাকৈ মুড়ি, বেচন, জলকীয়া, পিঁয়াজ, মছলা গুড়ি, জলকীয়া গুড়ি, শুকান জলকীয়াৰ গুড়ি দিব। তাৰপাছত আপুনি কালাৰটোৰ কাৰণে হালধি দিব পাৰে। বাহ, এতিয়া চাওক কিমান ধুনীয়া হৈছে। এতিয়া আলহীয়ে হওক বা আপোনালোকৰ ঘৰৰ মানুহৰ মাজত আত্মীয় স্বজনেই হওক, পটককৈ আপোনালোকে কি মুড়ি ঘৰত থাকিলে এই বস্তুখিনি বনাই পৰিৱেশন কৰিব পাৰে। চাওক কিমান কালাৰটো কিমান ধুনীয়া হৈছে। এয়া এতিয়া পৰিৱেশন কৰাৰ আমাৰ সময় আহিছে। কেনেকুৱা হৈছে, তুমি ভাল হৈছেনে? ভাল হৈছে বুলি কৈছে। গতিকে আপোনালোকেও ঘৰত অলপ চেষ্টা কৰি চাবচোন, যদি বনাব পাৰে। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে জনাব।